আজিকালি নিজৰ ভিতৰত সোমাই থকা দুখ আৰু অনুভৱবোৰ কোনেও সহজতে প্ৰকাশ কৰিব নোৱাৰে। কাৰণ যদি আপুনি আপোনাৰ অনুভৱ প্ৰকাশ কৰে, মানুহে কয় আপুনি আৱেগিক আৰু আপুনি অলপতে ভাগি পৰে বৰ দুৰ্বল। গতিকে এই আৱেগ আৰু বেয়া কামবোৰ য'তে ত'তে প্ৰকাশ নকৰাটোৱেই ভাল। এইবোৰ কেৱল প্ৰকাশ কৰি মূল্যহীন কৰাৰ কি প্ৰয়োজন? জীৱনৰ কোনোবা এটা সময়ত আপুনি চাব যে আপুনি একেবাৰে অকলশৰীয়া হৈ গৈ আছে। একেবাৰে অকলশৰীয়া, বহুত দুখত থাকিলেও পৰিয়াল, বন্ধু, আত্মীয় বা আপোনজনক কাষত কাকো নাপায়। জীৱনত বহুত বন্ধু আহিব, কিন্তু চিৰদিন কোনো কাষত নাথাকে। বসন্তৰ কুলি হৈ যি আহে তেওঁ বা তাইৰ লগত সকলো বিলাই দিলেও অৱশেষত প্ৰতাৰণাই পাব আৰু আকৌ সেই মানসিক অশান্তিৰ বেদনাই আপোনাক আৱৰি ৰাখিব। এটা সময়ত আপুনি অজানিতে অকলশৰীয়া হৈ পৰিব। একো ভাল নালাগে যেতিয়া নিজকে অসহায় যেন অনুভৱ হয়, নিজকে দোষাৰোপ কৰা হয়। আপুনি এনেকুৱা এটা সময় পাৰ কৰিব যেতিয়া আপুনি অলপ সুখৰ বাবে ব্যাকুল আৰু মানসিক সহায়ৰ বাবে অস্থিৰ হৈ থাকিব। কিন্তু এইটো কাৰো পৰা নাপাব। ঘৰৰ মানুহে আপোনাক ভুল বুজি পাব, আত্মীয়ই আপোনাক মূল্য নিদিয়ে, আগৰ বন্ধুবোৰেও আপোনাৰ খবৰ নলয়। এয়াই আটাইতকৈ বেয়া সময়। জীৱনত এনেকুৱা সময় আহিলে অকলে থাকিবলৈ চেষ্টা কৰিব লাগে, নিজক ভাল পাবলৈ শিকিব লাগে, নিজক সময় দিব লাগে, প্ৰাৰ্থনা কৰিব লাগে, নিজৰ মনৰ ওপৰত বিশ্বাস ৰাখিব লাগে। মনত ৰাখিব লাগে জীৱনৰ আটাইতকৈ কঠিন কষ্টবোৰ নিজেই সন্মুখীন হ'ব লাগে। জীৱনৰ আটাইতকৈ কঠিন যুদ্ধটো অকলে যুঁজিব লাগে। বসন্তৰ কুলি হৈ জীৱনত বহুত মানুহ আহিব আৰু যাব, কিন্তু নিজৰ অৱস্থাৰ পৰা সকলো পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব অকলেই।